নমস্কাৰ অংকুল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। পুনৰ কৃষি বিভাগৰ ফালৰ পৰা প্ৰায় 11,563কৈ পদ মুকলি কৰি দিছে। গ্ৰেড 3, গ্ৰেড 4 এপ্লাইসমূহ 1 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কেতিয়াৰ পৰা কেতিয়ালৈ আবেদনসমূহ চলিব, সকলোখিনি কথা আপোনালোকক এই ভিডিঅ' যোগে জনোৱা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'ত লাইক এটা কৰি দিয়ক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো যিমান পাৰে সিমান ফেচবুক, হোৱাটছআপ সকলোতে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধু বান্ধৱী এনেদৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' ডিটেইলছখিনি জনাই দিছোঁ মই আপোনালোকক। কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 11,563কৈ পদ। গ্ৰেড 3, গ্ৰেড 4 ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ ফাৰ্মাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰিছে 2026 বৰ্ষৰ ক্ষেত্ৰত। এডভাৰটাইজমেণ্ট নম্বৰ এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্ট 2026। চ' মেগা ৰিক্ৰুইটমেণ্ট ড্ৰাইভ টোটেল 11,563কৈ পদ মুকলি কৰি দিছে। চ' অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' সকলোখিনি কথা আপোনালোকক জনাই গৈ আছোঁ। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ যিহেতু ভেকেঞ্চি হয়, চ' পোষ্ট ৱাইজ ভেকেঞ্চিখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে। চ' ক'ৰ পৰা কিমান ভেকেঞ্চি মুকলি কৰিছে মই সেইখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' গ্ৰেড 3 গ্ৰেডত এগ্ৰিকালচাৰ আপোনালোকে দেখিব পাৰিছে ফিল্ড এছিষ্টেণ্টৰ ক্ষেত্ৰত 4,850টাকৈ। ইয়াৰ ক্ষেত্ৰত 12 পাছ কৰিলেই হৈ গ'ল। লগত আপোনালোকৰ ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। গ্ৰেড 3 ক্ষেত্ৰত জুনিয়ৰ এছিষ্টেণ্টৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন হ'লে আবেদনসমূহ কৰিব পাৰিব। ছমহীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে। গ্ৰেড 3 ভিলেজ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ ক্ষেত্ৰত BSc বিচাৰিছে এগ্ৰিকালচাৰ হেডকোৱাৰ্টাৰ ফালৰ পৰা। চ' গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকে ফিল্ড ডেমনষ্ট্ৰেশ্যন এটেণ্ডেণ্ট বিচাৰিছে। চ' গ্ৰেড 4 পিয়ন, লেবৰেটৰী গাৰ্ড এনেকুৱা ধৰণৰ মাল্টিটাস্কিং ষ্টাফ এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আপোনালোকে দেখিবলৈ পাব। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰিছে। চ' অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে ভাবি আছে এগ্ৰিকালচাৰ বিভাগত চাকৰিসমূহ কৰিম বুলি, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। অভাৰঅল 11,563কৈ পদ মুকলি কৰি দিছে এগ্ৰিকালচাৰ বিভাগৰ ফালৰ পৰা। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত যদি মই আপোনালোকক ক'বলৈ যাওঁ, 18 পৰা 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে SC ST হয়, তেতিয়া 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে OBC হয়, তেন্তে 3 বছৰকৈ পাব, মানে 18 পৰা 43 বছৰলৈকে পাৰিব। আৰু যদি আপোনালোকে PWBD হয়, তেন্তে আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব, মানে 18 পৰা 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' চিলেকশ্যন প্ৰচেছটো যে ক'ব যাওঁ, ইয়াৰ ক্ষেত্ৰত মেইন যিটো চিলেকশ্যন প্ৰচেছ হয়, সেইটোৱে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ ওপৰতে আপোনালোকে বেছ কৰি হয় যিহেতু। চ' ৰিটেন এক্সামিনেশ্যন পাছ কৰিলে ফাইনেল আপোনালোকৰ চিলেকশ্যনসমূহৰ ক্ষেত্ৰত ইণ্টাৰভিউ বা স্কিল টেষ্টৰ ক্ষেত্ৰত মাতিব। চ' আপোনালোকে ৰিটেন এক্সামটো ভালদৰে দিব লাগিব। চ' ৰিটেন এক্সামটো আপোনালোকে ভালদৰে দিব, যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। চ' সেই হিচাপে আপোনালোকে দিব লাগিব। বাকী আপোনালোকে সময়ে সময়ে আপডেটসমূহ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। আৰু যদি মই কওঁ এই ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাই হ'ব, চ' এই ভেকেঞ্চিসমূহৰ এপ্লাইসমূহৰ যিটো এক্সপেক্টেড ডেট বা টাইম লাইন হয়, সেইটো হৈছে ছেপ্টেম্বৰ মাহ। ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ছেপ্টেম্বৰ মাহৰ 30 তাৰিখলৈ এই ভেকেঞ্চিসমূহৰ আবেদনসমূহ চলিব। এক্সপেক্টেড টাইম লাইন হয়। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। যেতিয়া এপ্লাইসমূহ ষ্টাৰ্ট হ'ব সম্পূৰ্ণভাৱে, তেতিয়া সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব পাৰিব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ'টো লাইক কৰি পায়, লগত চেনেলটো ছাবস্ক্ৰাইব কৰি পায়, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।